বিহালী সমষ্টিৰ মুনাবাৰী গাঁও পঞ্চায়তত গাঁও সভা অনুষ্ঠিত প্ৰত্যেকটো ৱাৰ্ডৰ পৰা শতাধিক লোক ওলাই আহিল নিজৰ নিজৰ অভাৱ অভিযোগ লৈ যোৱাকালি বিহালী সমষ্টিৰ মুনাবাৰী গাঁও পঞ্চায়তত প্ৰতি বছৰৰ দৰে এই বছৰো গাঁও সভা অনুষ্ঠিত কৰা হয় এইবুলি দেখা গ'ল সহস্ৰাধিক ৰাইজ ওলাই আহিল গাঁও সভালৈ প্ৰতিখন ৱাৰ্ডৰ ৰাইজে নিজৰ নিজৰ অভাৱ অভিযোগবোৰ গাঁও সভাত জনায় আৰু অনাগত দিনত সকলো অভাৱ অভিযোগবোৰ পঞ্চায়তে চালিজাৰি চাই সকলোকে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড আৰু আৱাস গৃহ আদি ব্যৱস্থা কৰিব বুলি পঞ্চায়তৰ বিষয়ববীয়াসকলে উক্ত গাঁও সভাত ৰাইজক অৱগত কৰে বহুত ধৰণে আমি যিখিনি পাব লাগে কৈছে আমাৰ ৰাইজে পাইছে আৰু বাকি থকাখিনি কৰিম বুলি তেওঁলোকে আমাক আশ্বাস দিছে আৰু আমি চাগে পাম বুলি বিশ্বাস ভাই আজি যি ৰাজহুৱাকে গাঁও সভা পতাইছে তাক লৈ আপুনি সুখী নে সুখীয়ে বুলি ক'ব লাগে কাৰণ আগত বোলে কোনো ধৰণৰ তেনেকুৱা মানুহ নহয় আজি কিন্তু বহুত হৈছে মানুহ বহুত কথা জানিব পাৰি গাঁও সভাত আহি পেলাই আৰু বহুত কথা মানুহে জানিছে কাৰণ সব মানুহেতো ধৰক নাজানে ন সব কথা ইয়াত অহাৰ পৰা বহুতে জানিছে কেনেকে কৰিব লাগিব এতিয়া ধৰক এখন ঘৰত 5জন মানুহ বহুতে ৰেচন কাৰ্ডো নাপায় কেনেকে ক'ত যাব লাগে কি হেতু কথাও নাজানে ধৰক এতিয়া ইয়াত অহাৰ পৰা বহুতখিনি শিকিছে আৰু সুখী আছো কাৰণ সেইখিনি কথা ধৰক আমি কোনেওতো তেনেকে হেৰি নকৰে ন ইয়াত আহি আমি শিকিব পাৰিছো ভাল লাগিছে আৰু বিশেষকৈ যোনখিনি পাবলগীয়া যোগ্য সেইখিনি মানুহে অৰুণোদয় পাব লাগে ইয়াত আমাৰ বিশেষকৈ অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডৰ দেখা গৈছে যে পঞ্চায়তত আজি যথেষ্ট মানে প্ৰতিটো ৱাৰ্ডৰ পৰা ৰাইজ আহিছে যে ৰাইজৰ অভাৱ অভিযোগবোৰ ইয়াত কেনেধৰণে সঁহাৰি দিছে আপোনালোকে মানে যি পঞ্চায়ত প্ৰতিনিধিসকলে আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলে এতিয়া পঞ্চায়ত বিশেষকৈ নাই চৰকাৰী যিসকল আছে তেখেতসকলে চবেই মিলি পেলাই গাঁৱৰ আমাৰ যিসকল দল সংগঠন আমাৰ যুৱকসকল আছে মহিলাসকল আছে চবেই মিলি এজনে আৰু এজনক মানে সহায় কৰিবৰ কাৰণে কোৱা হৈছে তেখেতসকলে সহায় কৰিব আৰু আমাৰ যিসকল মানে বচিত যিবিলাক মানে অৰুণোদয় আঁচনি আগত পাইছিলে তেখেতসকলে যদি চাকৰি বাকৰি পালে আৰু তেখেতসকলৰ যদি মানে উন্নত যদি ব্যৱস্থা হৈছে তো সেইবিলাক চালি জাৰি পেলাই চাবৰ কাৰণে আৰু ৰেচন কাৰ্ড আমাৰ বিশেষকৈ আমাৰ 60% হৈ 90%ই হৈছে তাৰ ওপৰত তাৰপিছতো কিছুমান থাকি গৈছে সেইবিলাকক আমাৰ মানে গোটেইটো চালি জাৰি চাই পেলাই এইবিলাক দিবৰ কাৰণে চৰকাৰ ফালেদি আবেদন জনায় আৰু দেখা গৈছে যে সমগ্ৰ পঞ্চায়তটোতে অৰুণোদয় আঁচনি সকলোৱে পোৱা নাছিলে আৰু নতুনকৈ এতিয়া আবেদন কৰিবলৈ আহিছে হয় এই বিষয়ে কি ক'ব আপুনি এইবাৰ চবেই পাব আবেদন কেনেকৈ কৰিব লাগে আবেদন মানে তেখেতসকলে এপ্লিকেশ্যন কৰিব যে মই অৰুণোদয় আঁচনি নাপাওঁ আৰু যিসকল পাই আছে তেখেতসকলে আবেদন কৰিব যে মই অৰুণোদয় আঁচনি পাই আছে তেখেতসকলে কি তথ্য লৈ আহিব লাগিব তেখেতসকলে আধাৰ কাৰ্ড লাগিব ৰেচন কাৰ্ড লাগিব চাউল কাৰ্ড লাগিব তেখেতসকলে এইবিলাক লৈ পেলাই আহিব আৰু যিসকলৰ মানে ৰেচন কাৰ্ড আছে তেখেতসকলৰ পাবই বিহালীৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰাৰ ৰিপৰ্ট সুহানা লাইভ